তোমালোকক নতুন এটা ভিডিও আজি মই কম তোমালোকে কমন কোৱেশ্চন সোশিয়াল সায়েন্স মই যেটো দিছো হেতু তোমালোকে কিয় চাব লাগে ফাৰ্স্ট কিয় চাব লাগে হেতু চাই লোৱা এতিয়া মই কোৱেশ্চন পেপাৰখন উলিয়াই লৈছো ইয়াতে আৰু এখন 2024 যোৱা বছৰৰ প্ৰশ্ন আৰু যোৱা বছৰ মই ইউটিউবত দিছিলো তোমালোকে যদি বিশ্বাস হোৱা নাই এটো চাব পাৰা সায়েন্স মোস্ট ইম্পৰ্টেন্ট কমন কোৱেশ্চন ফৰ HSLC 2024 ফাৰ্স্ট মই চেপ্টাৰ 2 পৰা হিষ্ট্ৰী পাৰ্টৰ পৰা ব্ৰড কোৱেশ্চন কৈছিলো যে কি আহিব পাৰে আইন অমান্য আন্দোলন লক্ষ্য আৰু বৈশিষ্ট্য নহলে মহাত্মা গান্ধীয়ে কিদৰে ভাৰত ত্যাগ আন্দোলন পৰিচালনা কৰিছিলে এই দুটা কৈছিলো চাবা আইন অমান্য আন্দোলন আৰু মহাত্মা গান্ধীৰ ভাৰত ত্যাগ আন্দোলন এটা আমি চাও কোৱেশ্চন পেপাৰত প্ৰথম কি আহিছে চোৱা ভাৰত ত্যাগ আন্দোলনৰ সমূহ বিৱৰণ দিয়া এই আন্দোলনক আগষ্ট বিপ্লৱ কিয় বোলা হয় আহিছে হয়নে আইন অমান্য আন্দোলনটো আহা নাই কিন্তু ভাৰত ত্যাগ আন্দোলনটো আহি গৈছে চোৱা ভাৰত ত্যাগ আন্দোলনৰ বিষয়ে আহিছে সো ফাৰ্স্ট হেতু হল সেকেন্ড প্ৰশ্নটো চাও সেকেন্ড মই কি কৈছিলো মানে চেপ্টাৰ 3 ৰিপৰ্ট কৈছিলো যে 1957 চনৰ বিদ্ৰোহত মনিৰাম দেৱানৰ ভূমিকাৰ বিষয়ে আহিব পাৰে আৰু আমাৰ প্ৰশ্ন কাকতত কি আহিছে ডিসকাস দা ৰোল অফ মনিৰাম দেৱান 1957 চনৰ বিদ্ৰোহত মনিৰাম দেৱানৰ ভূমিকা সেম টু সেম প্ৰশ্ন আহি গৈছে চোৱা সেম টু সেম প্ৰশ্ন আহি গৈছে মই যেটো কৈছো হেতুই আহিছে নেক্সট চাও নেক্সট মই কি কৈছিলো চেপ্টাৰ 4 ৰ পৰা চেপ্টাৰ 4 ৰ পৰা মই কৈছিলো অসহযোগ আন্দোলনত অসমৰ ভূমিকা কৰবা যদি বিশ্বাস নাই মই আকৌ কৈ দিছো সোশিয়াল সায়েন্স ইম্পৰ্টেন্ট কোৱেশ্চন বুলি আছে অসহযোগ আন্দোলনত অসমৰ ভূমিকা আৰু আইন অমান্য আন্দোলনত অসমৰ ভূমিকা এই দুটাৰ ভিতৰত আহিব পাৰে বুলি কৈছিলো দুটাই কৈছো আহিব আমি চাও কি আহিছে যোৱাবাৰ আহিছে আইন অমান্য আন্দোলনত অসমৰ ভূমিকা সেম টু সেম প্ৰশ্ন আহিছে কোনো মানা কৰিব নোৱাৰে তাত তাৰ পিছত কি কৈছিলো অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ বিষয়ে আহিব পাৰে হেনেকে কৈছিলো আৰু ইয়াতো চোৱা ওপৰত আহিছে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ভূমিকা আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা অৰ আইন অমান্য আন্দোলনত অসমৰ ভূমিকা মই তিনটা প্ৰশ্নই দিছিলো অসহযোগ আন্দোলন আইন অমান্য আন্দোলন আৰু অসমীয়া ভাষা উন্নতি সাধিনী সভা তিনটাৰ ভিতৰত দুটাই কমন আহি গৈছে ডাইৰেক্ট একজেক্ট আহিছে নেক্সট চাও নেক্সট আমি নেক্সট চেপ্টাৰটো কি দিছিলো মই হেতু দেখাই দিও নেক্সট চেপ্টাৰটো আমি যোনটো অসমৰ তাত আহিছিলে ভাস্কৰ্য কলাৰ বিষয়ে আহিব পাৰে বুলি কৈছিলো নহলে অসমৰ চিত্ৰকলা এই দুটা বিষয় চাব পাৰা সোশিয়াল সায়েন্স কমন কোৱেশ্চনত অসমৰ চিত্ৰকলা নহলে ভাস্কৰ্য শিল্প আৰু মই যদি কোৱেশ্চন পেপাৰখন চাও ইয়াত কি আহিছে অসমৰ চিত্ৰকলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা আৰু মই কোৱেশ্চন কি আহিব বুলি কৈছিলো অসমৰ চিত্ৰকলাৰ বিষয়ে আহিব বুলি কৈছিলো আৰু প্ৰশ্ন পৰীক্ষাত হেতুই আহিছে নেক্সট চাও আৰু কি কমন আহিছে দেখাও নেক্সট ভূগোল পাৰ্টৰ পৰা যদি মই কম পৃথিৱীৰ ভূগোল মহাদেশ আৰু মহাসাগৰৰ বিতৰণ সম্পৰ্কে আহিব পাৰে মহাদেশীয় বিস্থাপন সূত্ৰ নহলে এছিয়া মহাদেশৰ জলবায়ুৰ তাৰতম্য হোৱাৰ কাৰণ এইকেইটা কৈছিলো পৰীক্ষাত কি আহিছে চাও ভূগোল কি আহিছে মহাদেশীয় বিস্থাপন সূত্ৰ আৰু এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্য মহাদেশীয় বিস্থাপন সূত্ৰ মই কৈছো চোৱা 3 নম্বৰতে এটো আহিব পাৰে বুলি কৈছিলো আৰু সেম টু সেম মহাদেশীয় বিস্থাপন সূত্ৰ আহি গৈছে ঠিক আছে গতিকে হেতু কাৰণে তোমালোকে মোৰ বস্তুবিলাক চাবা নেক্সট প্ৰশ্ন আৰু কিবা আছে যদি দেখাও নেক্সট পাৰ্টত মই কৈছিলো সোশিয়াল সায়েন্স মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চনত ভূগোল পাৰ্টৰ চেপ্টাৰ 4 ৰ পৰা কি আহিব পাৰে অসমৰ ঔদ্যোগিক বিকাশত কিয় পিছপৰা নহলে কৃষি ভিত্তিক উদ্যোগ নহলে কৈছিলো এক নম্বৰতে ফাৰ্স্ট মোস্ট ইম্পৰ্টেন্ট কমন কৈছিলো যে প্ৰথম ফাৰ্স্ট মই ৰাখিছিলো অসমৰ পৰিবহন ব্যৱস্থাৰ উন্নয়নৰ বাধাসমূহ পৰীক্ষাত কি আহিছে অসমৰ পৰিবহন ব্যৱস্থাৰ উন্নয়নত অন্তৰায় হিচাপে দেখা দিয়া পাঁচটা প্ৰধান কাৰণ সেম টু সেম প্ৰশ্ন পৰিবহন ব্যৱস্থাৰ উন্নয়নত কি বাধা আছে সেম টু সেম প্ৰশ্ন আহিছে মই যেটো কমন ফাৰ্স্টত কৈছিলো ফাৰ্স্ট মোস্ট ইম্পৰ্টেন্ট পৰীক্ষাত গৈ হেতুই উঠাই দিছে একজেক্ট নেক্সট চাও এটো মেপ হল তাৰ পিছত আমি চাম লাষ্টৰ ফালে তাত মই কৈছিলো নেহৰুৰ উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ নহলে ইংলেণ্ড আৰু ভাৰতৰ সংসদীয় গণতন্ত্ৰৰ পাৰ্থক্য আৰু ইয়াত কি আহিছে ইংলেণ্ড আৰু সংসদীয় গণতন্ত্ৰৰ লগত ভাৰতৰ গণতন্ত্ৰৰ পাৰ্থক্য তিনটা সেম টু সেম আহিছে ইয়াতো চাব পাৰা মই কৈছো ইংলেণ্ড আৰু ভাৰতীয় সংসদীয় গণতন্ত্ৰৰ পাৰ্থক্য ইয়াতো আহিছে একজেক্ট গতিকে কোনো মোক ক'ব নোৱাৰে যে মই দিয়া কৈছো নাই যোৱাবাৰ 90% আহিছে আনকি এমসিকিউ কমন আহিছে কাৰোবাৰ যদি বিশ্বাস হোৱা নাই তোমালোকে এই ভিডিওটো কমেন্ট বিলাক চাবা ঠিক আছে এনেকৈ মাৰি দিবা সোশিয়াল সায়েন্স ইম্পৰ্টেন্ট মেথছ এণ্ড ফিজিক্স আপ তাৰপিছত ইয়াত তোমালোকে কমেন্ট বিলাক চোৱা সব আপুনি দিয়া 100% কমন পৰিছে যোৱাবাৰ ষ্টুডেণ্টে দিছে থ্যাঙ্কস এ লট সব বিলাক কমন আহিছে I cannot express how you are helping us এক্সামত 85% কমন পৰিছে আপুনি দিয়া কোৱেশ্চন গোটেইখিনি পঢ়িছো আহিছে
চব আহিছে চোৱা ইয়াতে কমেণ্ট ভৰ্তি হৈ গৈছে যোৱাবাৰ ইমানে MCQ আহিছে লাষ্টত আনকি এজনে সুধিছে সেবাৰ টিচাৰ লগত আপোনাৰ কানেকশ্যন আছে নেকি মানে ইমান কমন আহিছে গতিকে তোমালোকে এতিয়া দেখিলা মই যোৱাবাৰ যি দিছোঁ সেয়াই আহিছে আৰু এবাৰো এইটো কাৰণে যদি কমন পঢ়িব মন আছে পৰীক্ষাত সেম টু সেম আহিব মন আছে আনিব মন আছে মই হিষ্ট্ৰী পাৰ্টৰ পলিটি ইকনমিক্স জিঅ'গ্ৰাফি ইম্পৰ্টেণ্ট ইভেন্ট MCQ সব বস্তু দি আছো সব আছে আমাৰ কোৰ্সত তোমালোকে কোৰ্সটো কোনবাই যদি এতিয়ালৈকে জয়েন হোৱা নাই ডেসক্ৰিপচনত মই লিংকটো দি থম তোমালোকে আমাৰ সোশ্যাল সায়েন্সৰ কমন কুৱেশ্যনৰ কোৰ্সটো অনলি ₹50 জয়েন হৈ লোৱা আৰু কেনেকৈ জয়েন হ'ব লাগে আমাৰ এপটো ডাউনলোড কৰা তাৰ পিছত কেনেকৈ জয়েন হ'ব লাগে মই ভিডিওটো দি থম কোৰ্সটো তোমালোকে লোৱা আৰু তাত কি আছে মই কৈ দিছো ইম্পৰ্টেন্ট সন আছে ইম্পৰ্টেন্ট ডান্সেস আছে ইম্পৰ্টেন্ট কাউন্ট্ৰি আৰু ক্যাপিটাল লিষ্ট বিলাক আছে MCQ কাৰণে মোস্ট ইম্পৰ্টেন্ট MCQ কমন কি আহিব হিষ্ট্ৰী জিঅ'গ্ৰাফি ইকনমিক্স পলিটি সব কমন কুৱেশ্যন আছে লং কুৱেশ্যন কমন বিলাক কি আহিব আৰু মোস্ট ইম্পৰ্টেন্ট কোৰ্সটো ইংলিশ মিডিয়াম আৰু অসমীয়া মিডিয়াম দুইটা মিডিয়ামৰ কাৰণে উপলব্ধ হয় দেৰি নকৰি কোনোবাই যদি এতিয়াও লোৱা নাই লৈ লোৱাগে